বাংলাদেশী মূলৰ মুছলমান লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ যি আনকম্প্ৰমাইজিং নন কম্প্ৰমাইজিং ষ্টেণ্ড আছিলে এই গোটেইবিলাকে এই নিৰ্বাচনত প্ৰভাৱিত কৰি নিৰ্বাচনত প্ৰথম হ'ল ডাবল ইঞ্জিন চৰকাৰ যিটো বিকাশ অসমত যোৱা 5 বছৰত যি বিকাশ আমি দেখা পাইছো আগতে কেতিয়াও দেখা পোৱা নাছিলে দ্বিতীয়তে যিটো আমাৰ ৰাইজৰ প্ৰতি এটা অংগীকাৰ আছিলে যে আমি জাতিটোক সুৰক্ষিত কৰিম সেই দিশত বহুবোৰ কাম হ'ল অসমৰ সাংস্কৃতিক অৰ্থনৈতিক গোটেই দিশবিলাকত অসম আগুৱাই গ'ল দৰিদ্ৰ দুখীয়া মধ্যবিত্ত মানুহে পৰিয়াল পৰিচালনা কৰাত সকাহ পালে আৰু বাংলাদেশী মূলৰ মুছলমান লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ যি আনকম্প্ৰমাইজিং নন কম্প্ৰমাইজিং ষ্টেণ্ড আছিলে এই গোটেইবিলাকে এই নিৰ্বাচনত প্ৰভাৱিত কৰি